চাই মই তাত জিলো টং আগতে মোৰ বস্তা দে নহ'লে তহঁতৰ কথা মই দোকানীয়াক কৈ দিম মই কলিয়ানো খাই দিম ওলালিনে মোৰ দ্ৰব্যতা নছো মোৰ নকয় মোৰ বস্তা নিবলৈ আহা হয় বস্তাটো গৰাকী ঠিক মই ভবাৰ দৰে ঠিক ইয়াত একেবাৰে ঠিক মতে আছে মই সিহঁতক পুলিচত দিম গয়েছক এদিন পেহাৰ ঘৰতে কমু কৰিব লাগে চাচোন মোৰ ঘৰত নহয় আচলতে যত পুত্ৰ খাই তাৰ সেই ভৈনী সেই ভৈনীকটো দেখিব ঘৰে গাইতে অন্যায় কাম কেতিয়াও কৰিব নহয় এই মুঠতে যোনে কি নকৰক মুঠতে মোৰ ঘৰ লাগিবই কতই নিজৰ নামত 2-3টা ঘৰ মোৰ ঘৰ লাগিবই ঘৰটো পাওঁতে এৰা তোমালোকৰ ওচৰত মনুষ্য কিয় স্বয়ং কৃষ্ণ একেবাৰে দাস হৈ যাব বেহা কলীয়া গোহাঁই থানৰ সভাপতি কোন হ'ব সেই বিষয়ে হোৱা আলোচনা আপুনি ভাগ লৈ থাকিব আৰু সকলো খবৰ মোক জনাই থাকিব আৰু চৰকাৰী ঘৰ পাই থাকিব সি এদিন তাৰ মাহেকীয়া সি এদিন মোক মাহেকীয়া বনাচোন তাৰ বিলাক কাম কৰিবলৈ দিম প্ৰথম দুমাহমানলৈকে পইচাকেইটা ভালকৈ দিছিল কিন্তু লাহে লাহে তাৰ ব্যৱসায়ত লোকচান হৈছে বুলি কৈ মোৰ পইচাকেইটা নিদিয়া হ'ল আৰু সেই ধনকেইটা ৰাখাত মই কাম কৰি আছোঁ সেইটো তুমি তাত মইতো গুচি যামেই নাই সেইটো বস্তুটো এনেকুৱা হ'ব লাগে আচ্ছা এটা কাম কৰোঁ সত্যজিৎ শৰ্মা সোঁৱৰণী নাট্য সন্ধ্যাত আমি আপোনালোকৰ আগত উপস্থাপন কৰিম মৃণাল কুমাৰ বৰাদেৱৰ ৰচিত আৰু মোৰ দ্বাৰা পৰিচালিত প্ৰথমখন নাটক সৰু চোৰ বৰ চোৰ এই নাটকখনত বিভিন্ন কলা কুশলীয়ে অভিনয় কৰিছে বিশেষকৈ যথেষ্ট জ্যেষ্ঠ অভিনেতা অভিনেত্ৰীও আছে আৰু নতুন অভিনেতা অভিনেত্ৰীও আছে তেওঁলোকে অতি নিষ্ঠাৰে অতি কষ্ট কৰি তেওঁলোকে এই নাটখন মঞ্চস্থ কৰিবলৈ ওলাইছে অহা 7 তাৰিখে আৰু আপোনালোকৰ সকলোৰে আমি সহায় সহযোগিতা আশা কৰিছোঁ আমি আশাবাদী যে এখন সুন্দৰ নাটক আপোনালোকে উপভোগ কৰিব পাৰিব গতিকে সকলোকে মই আহ্বান জনাইছোঁ 7 তাৰিখে 6:30 বজাত বৰিগাঁও নাট্য সন্মিলনীলৈ আপোনালোক আহক আৰু এখন হাস্যমধুৰ নাটক আপোনালোকে উপভোগ কৰক বিষয়বস্তু আচলতে এই নাটকখন এখন কমেডি নাটক আৰু ইয়াত আচলতে এটা চেটায়াৰ আছে যে সমাজত কেনেকুৱা ধৰণৰ চোৰ আছে কিছুমান চোৰটো আমি দেখোঁ যিবিলাক চোৰ সাধাৰণতে ধৰা পৰে কিন্তু এনেকুৱা বহুত চোৰ আছে যি ধৰা নপৰে সমাজৰ ভব্যগব্য মানুহবিলাকো বৰ ডাঙৰ ডাঙৰ একোটা চোৰ সেইকাৰণে নাটখনৰ নামেই দিয়া হৈছে সৰু চোৰ বৰ চোৰ সৰু চোৰ যিসকল আমি সাধাৰণতে দেখা পাওঁ কিন্তু এনেকুৱা সমাজত বহুত বৰ চোৰো আছে যিসকলে কিন্তু সমাজখন বিভিন্ন প্ৰকাৰে লুণ্ঠন কৰি আহিছে শোষণ কৰি আহিছে সেই বিষয়বস্তুটোকে কেন্দ্ৰ কৰি পেলাই এই নাটখন মঞ্চস্থ কৰিবলৈ